নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। মই এই প্ৰায় ৮-৯ দিন মই ভিডিঅ' দিব পৰা নাই। বিশেষ অসুবিধা মানে গা অকণমান বেয়া আছিলে, মোৰ জ্বৰ হৈছিলে, সেইকাৰণে দিব পৰা নাই। এতিয়া কথাটো কি হ'ল, GT আৰু PGT যিসকল কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰায় হৈ গ'ল, GTৰো শেষেই হ'ল। এতিয়া PGTৰ যিসকল কেণ্ডিডেট আছে তেখেতসকল অধীৰ অপেক্ষাত আছে বুলি ক'ব লাগিব, যিহেতু তেখেতসকলে এতিয়ালৈকে কোনো কনফাৰ্মেশ্যন এটা পোৱা নাই। কাৰণ কিছু সংখ্যক, একেবাৰে নগণ্য সংখ্যক বুলি ক'ব লাগিব, নগণ্য সংখ্যক ৰিজেক্ট হৈছে, বিভিন্ন গ্ৰাউণ্ডত ৰিজেক্ট হৈছে। ধৰক ছাবজেক্ট মিছমেচ, ধৰক কাৰোবাৰ ডিপ্ল'মা ৰিলেটেড, কাৰোবাৰ আউটছাইড ডিগ্ৰী তেখেতসকলে লৈছিলে, যিকোনো BEdৰ হওক, মাষ্টাৰ ডিগ্ৰীৰ ক্ষেত্ৰত হওক, অফ কেম্পাছ ডিগ্ৰী মানে আউটছাইড অফ আছাম, আমাৰ অসমৰ বাহিৰৰ। এতিয়া আপোনালোক সকলোৱে অৱগত যে 30 দিনৰ সময়সীমা দিছিলে, মেইল কৰিব আৰু মেইলৰ ৰিপ্লাই আহিব লাগিব। এতিয়া এইবিলাক ভিতৰুৱা কথা, এইবিলাক আহিল নে নাই এতিয়া আমি কোনো গম নাপাওঁ। এতিয়া কিন্তু এটা আইডিয়া কৰা গৈছিলে, যিহেতু PGTৰ লাষ্ট ভেৰিফিকেশ্যন আছিলে 6 তাৰিখ, কাৰণ 2 দিনৰ কাৰণে হৈছিলে, 6 জুনত অল অসমত 5 আৰু 6। এতিয়া 6 দিন অলৰেডি 6 তাৰিখটো পাৰ হৈ গ'ল, আজি 9 তাৰিখ, অহাকালি 10 তাৰিখ হ'ব। গতিকে সেই হিচাপত কিন্তু এটা কথা, যিহেতু 6 দিন পাৰ হৈ গ'ল, 6 তাৰিখটো পাৰ হৈ গ'ল, গতিকে 4-5 দিন টাইম লাগিব। এতিয়া দেখা যাক ৱেবছাইটত কি দিয়ে, মানে DSCৰ ৱেবছাইটৰ লেটেষ্টত মানে কি আপলোড দিয়ে। এনে ৰিজেকশ্যনৰটো হয়তো আহিব নালাগে, কাৰণ ৰিজেকশ্যনৰ গমেই পাইছে, অলৰেডি একনলেজমেণ্ট দিছে কি গ্ৰাউণ্ডত ৰিজেক্ট হ'ল। তেখেতসকলে এটা কপি পাইছে, হয়তো ফাইনেল লিষ্টখন আহিব পাৰে। ফাইনেল মানে কি, ফাৰ্ষ্ট যিখন লিষ্ট আৰু প্ৰভিজনেল লিষ্টেই হ'ব, ফাইনেল বুলি ক'ব লাগিব, কাৰণ যিসকলৰ আহে তেখেতসকলৰ তাতে ফাইনেল কনফাৰ্মেই হ'ব তেখেতসকলৰ। আৰু মই যিটো ক'লোঁ যে নগণ্য সংখ্যক ৰিজেক্ট হৈছে, আৰু কিছু বিশেষকৈ 2-3টা ছাবজেক্টত যিসকলে এপ্লাই কৰিছিল, 2-3টা ছাবজেক্টত যিসকলে এপ্লাই কৰিছিল তেখেতসকলৰো যদি গোটেই ছাবজেক্টত চিলেক্ট হৈছে, তাৰ পৰা তেখেতসকলৰ নামটো কৰ্তন হ'ব যিকোনো এটাৰ পৰা। আৰু 2টা বা 1টা জোনৰ বাহিৰে প্ৰায় সকলোতে দিছিলে এখন আণ্ডাৰটেকিং, এখন চাইন কৰিব দিছিল আৰু প্ৰিফাৰেঞ্চ দিব দিছিলে। ধৰক অসমীয়াৰ ক্ষেত্ৰত যদি এডভান্স আছামিজ আৰু আছামিজ হয়, মানে কোনটো ল'ব, ঠিক তেনেকুৱা ধৰণৰ। আৰু কোনোবাই ধৰক একেবাৰে অসমীয়া, এডভান্স আছামিজ, হিষ্ট্ৰীটো পাইছে, পলিটিকেলত দিছে, 2-3টা ছাবজেক্ট থাকিব পাৰে, তেনেকুৱা বহুত ৰেয়াৰ হয়, কম কেণ্ডিডেট থাকে। কিন্তু তেখেতসকলে প্ৰিফাৰেঞ্চটো দিব লাগিব, আৰু সেই প্ৰিফাৰেঞ্চৰ ওপৰত ভিত্তি কৰিয়ে তেখেতসকলৰ এটাৰহে নামটো চিলেক্ট হ'ব। গতিকে তেনেকৈও কিছু সংখ্যক ছেকেণ্ড মেৰিট লিষ্টত সোমাব পাৰে। যিহেতু আমি এটা টুইট পাইছিলোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা যে দ্বিতীয় মেধা তালিকা এখন অতি সোনকালে আহিব পাৰে। ধৰক তেখেতসকলক পুনৰ ভেৰিফিকেশ্যনত মাতিব, যিসকল ৱেইটিঙত আছিলে, প্ৰায় অলপ নম্বৰৰ কাৰণে তেখেতসকলে কাট অফৰ ভিতৰত মানে সোমোৱা নাছিলে। গতিকে ৰিজেকশ্যনৰ ওপৰত ভিত্তি কৰি কিমান পোষ্ট খালী আছে তাৰ ওপৰত ভিত্তি কৰি নিশ্চয় আহিব। আৰু তাৰ আগতে কিন্তু যিসকলৰ মনত এটা কনফিউজন আছে, অলৰেডি ভেৰিফিকেশ্যন কৰি থৈছে, একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছ লিখি দিছে, তেখেতসকলে এতিয়াও মানে ধৰক এটা আনন্দ কৰিব পৰা নাই, তেনেকুৱা এটা কণ্ডিশ্যন হৈ আছে। গতিকে এটা ফাইনেল কনফাৰ্মেশ্যন অহাটো একচুৱেলি সকলোৱে বিচাৰে, যাতে নিশ্চিন্ত হৈ থাকিব পাৰে। আৰু লগতে অভাৰলেপিঙৰ যিবিলাক কথা কৈ আছে, ধৰক LP UPৰো এতিয়া হৈ আছে ডকুমেণ্ট ভেৰিফিকেশ্যন। গতিকে LP UP বহুত কেণ্ডিডেট আছে, PGTত চিলেক্ট হোৱা, GTত চিলেক্ট হোৱা। গতিকে অভাৰলেপিংটো কিছু হ'বই, যদি GTতো নহয় LP UPত হ'ব, আৰু নহ'লে PGTৰ ক্ষেত্ৰতো হ'ব। আৰু BTRৰ ৰিজাল্টেও ইয়াতে প্ৰভাৱ পেলাইছে, অলৰেডি এপইণ্টমেণ্ট পাই গৈছে BTRত বহুত কেণ্ডিডেটে, কিন্তু তেখেতসকলৰ ভেৰিফিকেশ্যন অলৰেডি অল আছাম ভিত্তিত হৈ গৈছে। তেখেতসকলৰ কিন্তু যদি কনফাৰ্মেশ্যন লিষ্ট এখন আহে প্ৰথম হৈ যোৱা সকলৰ, তেখেতসকলৰ কিন্তু তাতে এটা নাম আহিব। আৰু এইকেইদিন আমি অকল ডিছকাশ্যন ভিডিঅ' বনাই আছোঁ, ইয়াৰ বাহিৰে আৰু উপায় নাই, কাৰণ সঠিক তথ্য DSCহে গম পাব, আৰু তেনেকৈ একচুৱেলি ডাঠি কোৱাটো উচিত নহয়, কিন্তু আমি আইডিয়া কৰিব পাৰোঁ।
গতিকে আপোনালোকৰ কমেণ্টবিলাক জনাব, মতামতবিলাক। আৰু মোৰ ব্যক্তিগত মতামত হয়তো 2-3লৈকে কমিব পাৰে কাট অফ, কাৰণ যিহেতু পইণ্টত থাকিব। 3লৈকে কমিলেও ধৰক 4জনকৈ থাকিলেও 3-4 গুণ বা 3জনকৈ থাকিলেও 9জন, গোটেই 9টা পোষ্ট খালী হোৱাটো খুব এটা ডাঙৰ কথা। আৰু ধৰক পইণ্টত যদি নাথাকে হয়তো 4-5লৈকে কমি যাব পাৰে। যদি সঁচাই যদি সদ ইচ্ছা আছে, সঁচাই শিক্ষামন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰা মতে যদি দ্বিতীয় মেধা তালিকা ওলায়, কিছু সংখ্যকৰ নাম কিন্তু দ্বিতীয় মেৰিট লিষ্টত আহিব। গতিকে হয়তো কালি পৰহিৰ ভিতৰত কিবা এটা ভাল খবৰ আহিব লাগে, নিশ্চয় কিবা নটিচ ওলাব, তেনেকুৱাই ভাবি আছোঁ। যা হওক, ভিডিঅ'টো সেইকাৰণে বনালোঁ, আৰু বিশেষ বেলেগ টপিকৰ ওপৰত বনোৱা নাই, জাষ্ট ডিছকাশ্যনৰ কাৰণে বনাইছোঁ। আৰু যদি এক্সপ্লেনেশ্যনত কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকৰ মাজনে এজন বুলি ক্ষমা কৰি দিব। ধন্যবাদ।